ধিঙৰ ঘটনাটোক আমি ৰহস্যৰ গুণ পাইছোঁ। মই স্পষ্টকৈ জনাইছোঁ, ধিঙৰ ঘটনাটোত আমি ৰহস্যৰ গুণ পাইছোঁ। সেইকাৰণে ধিঙৰ ঘটনাটো আমি অসম চৰকাৰৰ দ্বাৰা তদন্ত হোৱাটো বিচাৰি থকা নাই, অসমৰ গৃহ বিভাগৰ দ্বাৰা তদন্ত হোৱাটো বিচৰা নাই। অহাকাইলৈ আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰিম যে ধিং কন্যাক ন্যায় দিবৰ কাৰণে আৰু দোষীক ফাঁচী কাঠত মুকলি আকাশৰ তলত অৰামাবৰ কাৰণে প্ৰকৃত ঘটনা ওলাই আনিবৰ কাৰণে আমি CBI তদন্ত বিচাৰিম। অসম আৰক্ষীৰ ইমান শক্তিশালী বিভাগ, DGP মহোদয় ইমান শক্তিশালী, অসমৰ গৃহ বিভাগৰ মুখ্যমন্ত্ৰী ইমান শক্তিশালী। যোৱাকালি দুজন ব্যক্তিৰ ফটো যি প্ৰকাশ পালে, এই দুজন ব্যক্তি কি এতিয়া আমেৰিকাত পলাইছে নেকি, যে তেওঁলোকক এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই? এইটোত আমাৰ অলপ সন্দেহ লাগিছে যে এতিয়ালৈকে সেই দুজন ব্যক্তি পুলিচৰ হাতত কিয় নালাগিল, ক'ত গ'ল? এজন ব্যক্তিক আপোনালোকে 3 ঘণ্টা 4 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব পাৰিলে, আৰু সেই 3-4 ঘণ্টাৰ ভিতৰতে বাকী দুজন ব্যক্তিৰ ফটো যে আপোনালোকে প্ৰকাশ কৰিলে, সেই ফটোখিনি প্ৰকাশ কৰাৰ পিছত এতিয়ালৈকে সেই আসামীখিনিৰ খবৰ নাই। তাৰ মানে আমি দেখিছোঁ যে আচলতে ঘটনাটোক এতিয়া লাহে লাহে গাপ দিবলৈ চেষ্টা কৰা হৈছিলে। ঘটনাটোৰ আচলতে অন্য কিবা ৰূপ আছিলে নেকি? গতিকে সেইকাৰণে আমি কৈছোঁ, কাৰণ যিজন ব্যক্তিৰ মৃত্যু ইতিমধ্যে হৈছে, সেইজন ব্যক্তিৰ কি ষ্টেটমেণ্ট লৈছে, মেজিষ্ট্ৰেটৰ আগত হাজিৰ কৰিছিল নহয়, এইটো কিন্তু আমি অসমবাসী জ্ঞাত নহয়। গতিকে তেনে ক্ষেত্ৰত আমি কিন্তু সকলোৱে এতিয়া অন্ধকাৰত আছোঁ। সেইকাৰণে আমি কৈছোঁ যে এই সমগ্ৰ ঘটনাটোৰ ধিং কন্যাক ন্যায় দিবৰ কাৰণে, আৰু এই দুজন ব্যক্তি যে এতিয়ালৈকে গ্ৰেপ্তাৰ নহ'ল, অসম আৰক্ষীয়ে কিয় বিফল হৈ আছে, অসম আৰক্ষী কিয় বিফল হৈ আছে আৰু গ্ৰেপ্তাৰ কিয় কৰিব পৰা নাই? গতিকে আমি এতিয়া অসম আৰক্ষীৰ এই তদন্তৰ প্ৰতি আমাৰ বিশ্বাস নাই, অসম আৰক্ষীয়ে যে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব সেইটোও আমাৰ বিশ্বাস নাই। সেইকাৰণে বিশ্বাসহীনভাৱে এতিয়া আমি আস্থা ৰাখিব লাগিব আমাৰ ভাৰতৰ সৰ্বোচ্চ সংস্থা CBI। গতিকে এই ঘটনাটোক CBIৰ আওতাত দিব লাগে।